গাইজ আজি হল 19 আগষ্ট 2026 আৰু এক মাহ পিছত হ'ব 19 ছেপ্টেম্বৰ 2026 আৰু 19 ছেপ্টেম্বৰত কাৰ মৃত্যুবাৰ্ষিকী আপোনালোকে জানেনে? নিশ্চয় জানে। 19 ছেপ্টেম্বৰত আমাৰ ৰজাৰ মৃত্যুবাৰ্ষিকী, অসমৰ হাৰ্টথ্ৰব জুবিনদাৰ মৃত্যুবাৰ্ষিকী, ঈশ্বৰ পুত্ৰৰ মৃত্যুবাৰ্ষিকী। আৰু সিদিনা পৰিৱেশটো কেনে হ'ব পাৰে কল্পনা কৰক, ভাবক। কাৰণ 2025 চনৰ 19 ছেপ্টেম্বৰত কেনেহেন হৈছিল, 19, 20, 21 মানে 3, 4 দিন 5 দিনমান কেনেকুৱা এটা পৰিৱেশ হৈছিল আৰু সেনেকুৱা এটা পৰিৱেশ হ'ব গৈ আছে 19 ছেপ্টেম্বৰ 2026 তাৰিখে। এইখিনি মুহূৰ্তত এটা কথাই ক'ম, চৰকাৰলৈ আহ্বান জনাওঁ, প্লিজ ন্যায় দিয়ক আমাক, জুবিন দাক ন্যায় দিয়ক। জুবিন দাই যদি ন্যায় নাপায় আমিনো বাৰু কেনেকৈ ন্যায় পাম? আমি এটা সৰু সৰু পিপৰা। জুবিন দা আছিল ঈশ্বৰ পুত্ৰ, অসমৰ ৰজা। গতিকে জুবিন দাক ন্যায় দিয়ক, প্লিজ আপোনালোকলৈ আহ্বান জনাওঁ। আৰু আপোনালোকে সকলোৱে সেইদিনা জুবিন ক্ষেত্ৰত ভিৰ কৰক, জুবিন ক্ষেত্ৰত উপস্থিত হওক আৰু দেখাই দিয়ক, চৰকাৰক দেখাই দিয়ক বোলে অসমৰ এজন ৰজা আছিল। আপোনালোকে যাই যাব নাজানে, সেইটো মই ক'ব নাযাওঁ, কিন্তু মই সিদিনাৰ তাৰিখত 19 ছেপ্টেম্বৰ 2026 চনত ৰজাৰ মৃত্যুবাৰ্ষিকত, জুবিন দাৰ মৃত্যুবাৰ্ষিকত সিদিনা কিন্তু মই জুবিন ক্ষেত্ৰত থাকিম। জয় আই অসম, জয় জুবিন দা।